নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক কামৰূপ মেট্ৰ' জুডিচিয়াৰী নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত 18টা পোষ্ট আছে। পোষ্টবোৰ হৈছে পিয়ন, ড্ৰাইভাৰ, প্ৰচেছ চাৰ্ভাৰ। পিয়ন পোষ্টত টোটেল 12টা পোষ্ট আছে। OBCৰ কাৰণে 6টা, SCৰ কাৰণে 3টা, STPৰ কাৰণে 1, STHৰ কাৰণে 1, আনৰিজাৰ্ভ এটা। Education qualification: the candidate must possess the minimum education qualification of class 8 standard passed and those who have passed HSSLC or above shall not be eligible to apply for the said post. অৰ্থাৎ ইয়াত মিনিমাম আপোনাৰ অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। পে স্কেল আপোনালোকে ইয়াত 12,000 টকাৰ পৰা 52,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 12,000 টকাৰ পৰা 52,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ড্ৰাইভাৰ নাম্বাৰ অফ পোষ্ট দুটা, ইয়াত আনৰিজাৰ্ভ এটা আছে, STH এটা আছে। Education qualification: must possess the minimum education qualification of class 10 HSLC standard from a recognized board, must possess a valid LMB driving license issued by competent authority. অৰ্থাৎ আপোনালোকে ইয়াত মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হ'লে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এখন ভেলিড ড্ৰাইভিং লাইচেন্স লাগিব, তেতিয়া আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। প্ৰচেছ চাৰ্ভাৰ ইয়াত 4টা পোষ্ট আছে। OBCৰ কাৰণে 2টা, SCৰ কাৰণে 1 আৰু আনৰিজাৰ্ভ এটা। Education qualification: must be a graduate in a discipline, must have knowledge in official language of Assam. অৰ্থাৎ আপোনালোকে মিনিমাম গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। লগতে আপোনালোকে আমাৰ যিটো ষ্টেট লেংগুৱেজ অসমীয়া লেংগুৱেজটো জনা হ'ব লাগিব। পে স্কেল আপোনালোকে 14,000 টকাৰ পৰা 70,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 14,000 টকাৰ পৰা 70,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো গ্ৰেজুৱেশ্যন বিচাৰিছে। Eligible criteria of Kamrup Metro Judicial Recruitment: nationality: candidate must be an Indian citizen as defined in Article 5 to 8 of the Constitution of India. অৰ্থাৎ আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব, তেতিয়াই আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ লিমিট নট মেনশ্যন ইন দি এডভাৰটাইজমেণ্ট: এজ লিমিটটো ইয়াত উল্লেখ কৰা হোৱা নাই। এজ ৰিলেক্সেশ্যন: দি আপাৰ এজ লিমিট ৰিলেক্সেশ্যন উইল বি এজ পাৰ এক্সিষ্টিং ৰুল অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। Candidate must submit relevant testimonial certificate and 4 recent passport size photograph along with the application. আপোনালোকৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন আছে চাৰ্টিফিকেট, সেইখিনিৰ লগতে 4 কপি ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। যিখন এপ্লিকেশ্যন আছে তাৰ লগত আপোনালোকে গাঁঠি দিব লাগিব আৰু এই এড্ৰেছটোলৈ আপোনালোকে পঠাব লাগিব। অফিচ অফ দি ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ, কামৰূপ মেট্ৰ', গুৱাহাটী, পাণবজাৰ, নেয়াৰ দীঘলী পুখুৰী, কটন কলেজ ৰোড, পিনক'ড 781001। এই এড্ৰেছটো আপোনালোকে পঠাব লাগিব। যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে সেই ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত আপোনালোকে যিখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছে সেইখিনি গাঁঠি দিব। লগতে 4 কপি ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফো দিব লাগিব আৰু সেইটো আপোনালোকে ইয়াত পঠাই দিব লাগিব। মই পুনৰ কৈ দিছোঁ, এই এড্ৰেছটোত অফিচ অফ দি ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ, কামৰূপ মেট্ৰ', গুৱাহাটী, পাণবজাৰ, নেয়াৰ দীঘলী পুখুৰী, কটন কলেজ ৰোড, পিনক'ড 781001। এই এড্ৰেছটোত আপোনালোকে পঠাই দিব। মই পুনৰ কৈ দিছোঁ, ইয়াত যিটো নেশ্যনেলিটি আছে সেইটো আপোনালোকৰ ইণ্ডিয়ান হ'ব লাগিব। এজ লিমিটটো উল্লেখ কৰা হোৱা নাই। এজ ৰিলেক্সেশ্যন: দি আপাৰ এজ লিমিট ৰিলেক্সেশ্যন উইল বি এজ পাৰ এক্সিষ্টিং ৰুল অফ গভৰ্ণমেণ্ট অফ আছাম। পদবোৰ হৈছে পিয়ন, ইয়াত 12টা পদ আছে। এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে মিনিমাম অষ্টমমান শ্ৰেণী পাছ হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব আৰু মাহিলী আপোনালোকে 12,000 টকাৰ পৰা 52,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ড্ৰাইভাৰ পদত 2টা পদ আছে। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ মিনিমাম যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, তেতিয়াই আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে মাহিলী 14,000 টকাৰ পৰা 70,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। প্ৰচেছ চাৰ্ভাৰ: ইয়াত 4টা পদ আছে আৰু ইয়াত মিনিমাম আপোনালোকে গ্ৰেজুৱেশ্যন হ'লে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে 14,000 টকাৰ পৰা 70,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলৈ ইমানে, ধন্যবাদ।